হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোক সকলোকে ৰুবিকামান অফিচিয়েল ইউটিউব চেনেল আৰু ৰুবিকামান ফেচবুক পেজটিলৈ স্বাগতম জনাইছোঁ। তাকাম ৰাঙামাম ৰুবিকামান অফিচিয়েল ইউটিউব চেনেল অদক্কে ৰুবিকামান ফেচবুক পেজ চপে কুমৰিক চুদুং। এয়া মই ৰাতিপুৱা 6টা বজাতে সুন্দৰকৈ সাজি কাচি ওলাইছোঁ জেংৰাইমুখলৈ যাম বুলি। কিয়নো মই জেংৰাইমুখলৈ যাম তাকে আপোনালোকৰ লগত অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো স্কিপ নকৰাকৈ ভিডিঅ'টো চাবলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই জেংৰাইলৈ যোৱাৰ কাৰণটো হৈছে আজি 7 তাৰিখ। 7 তাৰিখৰ পৰা আমাৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং দিৰ্বি কাবাঙৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু আমাৰ মাজুলী জিলা সমিতিৰ সহযোগত আৰু আমাৰ সকলো অপুন কাবাঙৰ সহযোগত আৰু স্থানীয় বাসিন্দাৰ সহযোগত আমি মিদাং ডুমডুম আৰু মিদাং নিতমৰ ওপৰত কৰ্মশালা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠান ৰখা হৈছে। গতিকে এয়া ৰাতিপুৱাৰ আজি প্ৰথম ভাগৰ কাৰ্যসূচী হৈছে বৃক্ষৰোপণ, তাৰপিছত হৈ গৈছে লেটম টেক্সাৰ অৰ্থাৎ ফ্লেগ হষ্টিং। এয়া ফ্লেগ হষ্টিং আমাৰ মাজুলী দিৰ্বি কাবাঙৰ মাজুলী ডিষ্ট্ৰিক্টৰ আমাৰ সন্মানীয় সভাপতি বিশ্বৰাম দলে ডাঙৰীয়া তেখেতে ফ্লেগ হষ্টিং কৰিছে, লগতে মই সহযোগ কৰিছোঁ। গতিকে আমাৰ সকলো স্থানীয় বাসিন্দাৰ লোকসকলে সহায় সহযোগিতা কামনা কৰাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, এয়া ফ্লেগ হষ্টিং কৰিবৰ কাৰণে এতিয়া ৰাতিপুৱাৰ দ্বিতীয়টো কাৰ্যসূচী আপোনালোকৰ আগত অৱগত কৰিছোঁ। আৰু আমাৰ মিচিং সমাজৰ সকলোকে মই ইয়াত আহি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ, আহ্বান কৰিছোঁ। কিয়নো আমাৰ যিটো নেকি হেৰাই যোৱা মিদাং ডুমডুম আকৌ আমি পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে এয়া প্ৰয়াস কৰিছোঁ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ সহযোগত। গতিকে সকলো আমাৰ মাজুলীবাসী ৰাইজক সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। বন্ধু বান্ধৱী, জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ চৰ্দাৰ পদ্ম পেগু ছাৰ তেখেতে লেটম টেক্সাৰৰ ওপৰত কিছু বক্তব্য ৰাখিছে, তাকো আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। কিয়নো যিটো নেকি আমাৰ লেটমত প্ৰতীকবোৰ আছে তাৰ বিষয়ে তেখেতে বৰ্ণনা কৰিলে, গতিকে সেইখিনি ভিডিঅ' আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, মিদাং ডুমডুম আগৰ পৰাই আমাৰ প্ৰচলিত হৈ আহিছে, তথাপিতো আমাৰ অল অসমত একেই হ'ব লাগে বুলি কিনি এয়া কৰ্মশালা আমাৰ দিৰ্বি কাবাঙৰ থ্ৰুৱেদি কৰিবৰ কাৰণে এয়া চেষ্টা কৰা হৈছে। গতিকে আপোনালোকৰ আগত ভিডিঅ'টো অৱগত কৰিবলৈ মই চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ দ্বিতীয়টো কাৰ্যসূচীৰ পিছত তৃতীয়টো কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ মেপাং কুমটম। মেপাং কুমটমত আপোনালোকে দেখিবলৈ পাইছে আমাৰ যিটো নেকি দিৰ্বি কাবাঙৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ দিৰ্বি কাবাঙৰ প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় ইন্দেশ্বৰ পেগু আৰু অয়াপ্পন গণেশ পেগুক তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁলোক য'তেই নাথাকক কিয় আমাক তেওঁলোকে ইয় পুৰুষৰ পৰা যে আমাক আশীৰ্বাদ কৰক, আমাৰ দিৰ্বি আমাৰ কালচাৰ আমি সুন্দৰকৈ পৰিচালনা কৰি লৈ যাব পাৰোঁ তাৰে আশীৰ্বাদ কৰক। আৰু সকলো জনসাধাৰণক আমাক আশীৰ্বাদ কৰিবলৈ অনুৰোধ কৰিছোঁ, যাতে আমাৰ এই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি সুকলমে ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ, পালন কৰিব পাৰোঁ। আৰু যিসকল নৱপ্ৰজন্মই ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহিব তেওঁলোকেও সুন্দৰকৈ যাতে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে, তাকে মোৰ ফালৰ পৰা কামনা কৰিছোঁ। আমাৰ কাইলৈ কাৰ্যসূচীত আহিব সমল ব্যক্তি হিচাপে শ্ৰদ্ধাৰ ডক্টৰ পবিত্ৰ কুমাৰ পেগু আৰু একলব্য গাম। গতিকে আমাৰ মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা পুনৰবাৰ কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, ইমানতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু নেক্সট এটা ভিডিঅ'ৰ কাৰণে আহি আছোঁ। ধন্যবাদ।